ক্লাছ 10 অথবা ক্লাছ 12 পঢ়া প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মনত এটা সাধাৰণ সন্দেহ থাকে। প্ৰতি বছৰে বোৰ্ড পৰীক্ষাত লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় আৰু ইয়াৰে সৰহভাগ শিক্ষাৰ্থীৰ মনত কিছুমান প্ৰশ্ন বা সন্দেহ থাকে। বোৰ্ড পৰীক্ষা কেনে হ'ব, প্ৰশ্ন কাকতৰ আৰ্হি কেনে হ'ব, পৰীক্ষাৰ ফলাফল কেনে হ'ব, প্ৰস্তুতি কৰা মতে ফলাফল পাবনে নাই, এনেধৰণৰ বহু প্ৰশ্ন শিক্ষাৰ্থীসকলৰ মনত চলি থাকে। বোৰ্ড পৰীক্ষাত সকলোৱে ভাল নম্বৰ পাব বিচাৰে, নিজৰ মেধা প্ৰদৰ্শন কৰিব বিচাৰে, কিন্তু কিমানজনে নিজৰ ফলাফল বা নম্বৰক লৈ তেওঁলোকে সন্তুষ্ট হয়। সেৱা আৰু কাউন্সিলৰ পৰীক্ষাৰ আৰ্হি আগৰ তুলনাত এতিয়া বহুত সলনি হৈছে। এতিয়া বোৰ্ড পৰীক্ষাত আগতকৈ জটিল আৰ্হিৰ প্ৰশ্ন আহে। যিহেতু পৰৱৰ্তী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা জটিল আৰু নতুন আৰ্হিৰ প্ৰশ্নৰ সৈতে আয়োজন কৰা হ'ব, যিসকলে বোৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে বা বোৰ্ড পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, সেইসকল শিক্ষাৰ্থীয়ে কেনেদৰে প্ৰস্তুতি কৰা উচিত যাতে তেওঁলোকে পৰৱৰ্তী বোৰ্ড পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। নমস্কাৰ, মই দিগন্ত। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে পৰৱৰ্তী বোৰ্ড পৰীক্ষাৰ বাবে প্ৰস্তুতি উন্নত মানৰ কৰিবলৈ কেইটামান মৌলিক, ব্যৱহাৰিক আৰু সহজ টিপছৰ বিষয়ে আলোচনা কৰিম। আমাৰ এইটো চেনেলত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা সুপৰিকল্পিত প্ৰস্তুতিৰ বিভিন্ন কৌশল, বিষয় অনুসৰি প্ৰশ্নৰ উত্তৰ, লেচনসমূহৰ সাৰাংশ, শাৰী অনুসৰি অসমীয়ালৈ অনুবাদ, অধ্যয়ন কৌশল, মডেল প্ৰশ্ন কাকত আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত বহুতো ভিডিঅ' উপলব্ধ হৈ আছে। তোমালোকে ভিডিঅ'বোৰ চাবা। ভিডিঅ'বোৰ যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। প্ৰথমতে আমি এটা কথা জানি লওঁ, বোৰ্ড পৰীক্ষা কিয় ইমান গুৰুত্বপূৰ্ণ। এগৰাকী শিক্ষাৰ্থীৰ জীৱনত দুবাৰকৈ মেইন বোৰ্ড পৰীক্ষা অনুষ্ঠিত হয়। ক্লাছ 10 আৰু ক্লাছ 12 বোৰ্ড পৰীক্ষা, এই দুইটা পৰীক্ষা এগৰাকী শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ এক অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু সমাজত ইয়াৰ গৰিমা আছে। ক্লাছ 10 বোৰ্ড পৰীক্ষাৰ পিছত শিক্ষাৰ্থীসকলে তেওঁলোকৰ মন পচন্দৰ ষ্ট্ৰীম বাছনি কৰিব পাৰে। নিজৰ পচন্দৰ বিষয় থকা ষ্ট্ৰীমটো বাছনি কৰি বা নিজৰ আগ্ৰহ আৰু অভিৰুচি থকা ষ্ট্ৰীমটো বাছনি কৰি নিজৰ ভৱিষ্যত জীৱনৰ প্ৰতি যাত্ৰা কৰাৰ এইটো হ'ল প্ৰথম পদক্ষেপ। একেদৰে ক্লাছ 12 বোৰ্ড পৰীক্ষা প্ৰতিগৰাকী শিক্ষাৰ্থীক তেওঁলোকে বিচৰা আৰু প্ৰাপ্য জীৱনত চূড়ান্ত সুযোগ প্ৰদান কৰে। ইয়াৰ পিছতে আৰম্ভ হয় শিক্ষাৰ্থীসকলৰ জীৱনৰ সংগ্ৰাম। তেওঁলোকৰ পচন্দৰ স্নাতক পাঠ্যক্ৰম অনুসৰণ কৰিব নে কোনো পেছাদাৰী পাঠ্যক্ৰম অনুসৰণ কৰিব নে কোনো সংস্থাপনৰ কাৰণে চেষ্টা কৰিব, এনেকুৱা বহুতো বিকল্পৰ দুৱাৰ মুকলি হয়। টিপছসমূহৰ বিষয়ে আলোচনা কৰাৰ আগতে প্ৰথমতে আমি এইটো জানি লওঁ, তোমালোকৰ বোৰ্ড পৰীক্ষাৰ বাবে কিমান মাহ বা কিমান সময় বাকী আছে। ধৰি লোৱা ফেব্ৰুৱাৰীত ফাইনেল পৰীক্ষা হ'ব। যদি ফেব্ৰুৱাৰীত হয় তেন্তে হাতত প্ৰায় 9 মাহ সময় বাকী আছে। আৰু 9 মাহত সম্পূৰ্ণ চিলেবাছ পঢ়ি শেষ কৰাটো সম্ভৱ নে অসম্ভৱ, এইটো প্ৰশ্ন মনলৈ নানিবা। যদি তোমাৰ মনত এনেকুৱা প্ৰশ্ন আহে, মই এইটো কৰিব পাৰিম নে নোৱাৰিম, তেন্তে তুমি অলপ হ'লেও দুৰ্বল হৈ পৰিবা। গতিকে এনেকুৱা কোনো চিন্তা মনলৈ নানিবা, মনত পজিটিভ থিংকিং লোৱা। চিলেবাছ ডাঙৰ হ'ব পাৰে, কিন্তু মই প্ৰতি মাহতে অলপ অলপকৈ আয়ত্ত কৰি যাম আৰু সময়মতে ৰিভিজন কৰি থাকিম। হাতত 9 মাহ সময় বাকী আছে, এতিয়া অলপ এনজয় কৰোঁ বা গৰমৰ বন্ধৰ পিছত ভালদৰে পঢ়িম। পৰীক্ষাৰ আগত 90 দিনত ট্ৰিকমতে পঢ়িম, কম সময়ত মই বেছি পাঠ্যক্ৰম পঢ়িম। এইবোৰ সকলো হ'ল ফাল্টু চিন্তা। যদি তোমাৰ মনত এনেকুৱা কোনো চিন্তা আছে তেন্তে তুমি এই ভিডিঅ'টো চাব নালাগে। ভিডিঅ'টো এতিয়া স্কিপ কৰা আৰু ব্ৰেকিং নিউজৰ ভিডিঅ'সমূহ চোৱা, ভাইৰেল নিউজৰ ভিডিঅ'বোৰ চোৱা। আৰু যদি তুমি দৃঢ় যে তুমি এইবাৰ অইনবাৰতকৈ তোমাৰ পৰীক্ষাৰ ফলাফল ভাল কৰিবা, তেন্তে তুমি এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। আজি আমি আলোচনা কৰি আছিলোঁ যে বোৰ্ড পৰীক্ষালৈ প্ৰায় 9 মাহ সময় বাকী আছে। 9 মাহ সময় কম সময় নহয়। এই 9 মাহ সময়ক তোমালোকে পৰ্যাপ্ততকৈ যথেষ্ট সময় কৰিব লাগিব। তাৰ বাবে ৰুটিন বনাই লোৱা। ইয়াত ৰুটিন বনাওঁতে 9 মাহৰ বাবে এখন ৰুটিন নহয়, বাকী থকা প্ৰতিটো মাহৰ বাবে প্ৰতি মাহে এখনকৈ ৰুটিন বনাই লোৱা। যেনে জুন মাহত তুমি কোনটো বিষয়ৰ কিমানকেইটা লেচন পঢ়িবা, কিমানখিনি কমপ্লিট কৰিবা। এইটো নিশ্চিত কৰিবা যে তুমি এটা সপ্তাহত যিমান যি পঢ়া, সপ্তাহৰ শেষত সেইবোৰ পুনৰ ৰিভিজন কৰিবা। ঠিক তেনেদৰে 15 দিন পিছত আকৌ সেইবোৰ ৰিভিজন কৰিবা। জুন মাহৰ পিছত জুলাই মাহৰ বাবে আকৌ বেলেগকৈ এখন ৰুটিন বনাই লোৱা। জুলাই মাহত নতুন লেচন পঢ়িবা, কিন্তু ৰিভিজন কৰোঁতে জুন আৰু জুলাই মাহত তুমি যি পঢ়িলা সেই সকলোবোৰ ৰিভিজন কৰিব লাগিব। এটা লক্ষ্য কৰি ল'বা যে প্ৰতিটো মাহত প্ৰতিটো বিষয়ৰ কমেও
10 নম্বৰকৈ আয়ত্ত কৰি গৈ আছা 9 পূৰণ 10 সমান 90 নম্বৰৰ বাবে তোমাৰ প্ৰস্তুতি হ'ব অধ্যয়নৰ বাবে ৰুটিন কেনেকৈ বনাব লাগে আৰু কি কি কথাত গুৰুত্ব দিব লাগে এই বিষয়ে ভিডিঅ' এটা ডিসকাস কৰিছিলো ডেসক্ৰিপচনত লিংক আছে বেছি পলম নকৰি সেই ভিডিঅ'টো সোনকালে চাই ল'বা কিছুমান বিষয় টান পোৱা কিছুমান বিষয় আকৌ সহজ পোৱা ইয়াৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো বিষয়ৰ বাবে এটা নিৰ্ধাৰিত সময় দিব লাগিব স্কুল কলেজ বা টিউচন যিমানেই নকৰা কিয় তুমি সেলফ ষ্টাডি কৰিবই লাগিব কাৰণ নিজৰ মগজুৰ ব্যৱহাৰ কৰিব লাগিব তুমি পঢ়া শুনা কৰা তথ্যসমূহ নিজৰ মগজুত সংৰক্ষণ কৰিব লাগিব সেইবাবে কোৱা হয় নেভাৰ আণ্ডাৰষ্টিমেট দ্য পাৱাৰ অফ সেলফ ষ্টাডি এইটো মাহত যিমান সময় পঢ়িবা অহা মাহত অলপ সময় বৃদ্ধি কৰি গৈ থাকিবা এবাৰতে যদি ভাবা যে মই আজিৰ পৰা ডাইৰেক্ট 6 ঘণ্টা পঢ়িম তেনে কৰিব গলে তুমি এদিন বা দুদিন পঢ়িবা তৃতীয় দিনৰ পৰা কৰিব নোৱাৰা কাৰণ তোমাৰ ইয়াৰ বাবে অভ্যাস নাই সেইবাবে ক্ৰমান্বয়ে অলপ অলপকৈ সময় বঢ়াই গৈ থাকিবা আজি ইয়াত কোৱা ধৰণে পঢ়ি চোৱা হাফ ইয়াৰলি পৰীক্ষা যেতিয়া ভাল হ'ব তাৰ পিছত তোমাৰ নিজৰে মনোবল বৃদ্ধি হ'ব আত্মবিশ্বাস আহিব তোমাৰ আৰু অধিক কষ্ট কৰিবলৈ মন হ'ব সিলেবাস কেনেকৈ কমপ্লিট কৰিব লাগে পঢ়াৰ সময়ত টোপনি আহিলে কি কৰিব লাগে মনলৈ বিভ্ৰান্তি আহিলে কি কৰিব লাগে কোনটো সময় পঢ়া শুনাৰ বাবে উত্তম এনেবোৰ বিষয়ত আগতে আলোচনা কৰা হৈছে ডেসক্ৰিপচনত লিংক আছে ভিডিঅ' কেইটা চাই ল'বা ইয়াৰ পিছৰ কথাখিনি মন কৰিবা বহুতে প্ৰশ্ন কৰে কোনখন গাইডবুক ভাল হ'ব আমি কোনখন গাইডবুক ফলো কৰিম পৰীক্ষাৰ বাবে ফলপ্ৰসূ প্ৰস্তুতি কৰিবলৈ হলে এখন সঠিক কিতাপ বাছনি কৰিব লাগে যদি মোক খোদা মই উত্তৰ দিম যে এনচিইআৰটি সবকা বাপ এনচিইআৰটি হৈছে মৌলিক আৰু প্ৰয়োজনীয় কিতাপ যিখনত মূল ধাৰণা আৰু কথাবোৰ থাকে ইয়াত সহজ ভাষাত লিখা হৈছে যেটো সহজে বুজিব পাৰি আৰু ইয়াত প্ৰধান পৰিভাষা অন্তৰ্ভুক্ত হৈ থাকে অধ্যায়ভিত্তিক প্ৰশ্নোত্তৰ প্ৰেক্টিছ কৰিবলৈ এখন ভাল কোৱেশ্যন বেংকৰ প্ৰয়োজন হয় য'ত বিগত বৰ্ষৰ ফাইনেল পৰীক্ষাৰ প্ৰশ্নৰ লগতে আৰু অতিৰিক্ত প্ৰশ্নসমূহ থাকে কোৱেশ্যন বেংক প্ৰেক্টিছ কৰিলে প্ৰশ্নৰ লগত চিনাকি হোৱা যায় আৰু ধাৰণাসমূহ অধিক স্পষ্ট হয় আজি কিছুদিন আগত এখন কিতাপৰ দোকানত মই কলম কিনিবলৈ যাওঁতে দেখিলো যে 3 গৰাকী অভিভাৱকে সেই কিতাপৰ দোকানখনত ক্লাছ 10ৰ বাবে কোৱেশ্যন বেংক কিনি আছে সেই কিতাপখনৰ নামটো মই ইয়াত উল্লেখ নকৰো কিন্তু কিতাপখনৰ দাম হ'ল 450 তেওঁলোকে কিতাপখন কিনাৰ সুযোগ লৈ মই কেইটামান পৃষ্ঠা লুটিয়াই চালো তাত দেখিলো যে তাত কোনো নতুন নাৰীৰ প্ৰশ্ন নাই সেৱাই ঘোষণা কৰা অনুসৰি তাত কোনো উন্নত মানৰ প্ৰশ্ন নাই মই ভাবিলো এইখনৰ প্ৰশ্ন চাই অনুশীলন কৰিলে কি লাভ হ'ব পাৰে পৰৱৰ্তী মেট্ৰিক পৰীক্ষাত সেইখনৰ পৰা হয়তো 20 নম্বৰো কমন নাহে সেই কিতাপখনৰ পৰা লাভ নোহোৱাও নহয় তাৰ পৰা সময় ব্যৱস্থাপনা উন্নত হ'ব সময় ব্যৱস্থাপনা উন্নত কৰিবৰ বাবে নিজৰ দুৰ্বলতা চিনাক্ত কৰিবৰ বাবে উন্নত মডেল প্ৰশ্ন কাকত বা নতুন নাৰীৰ প্ৰশ্ন কাকত অনুশীলন কৰিব লাগিব শেষত ক'ব বিচাৰিম পৰীক্ষাত নতুন নাৰীৰ প্ৰশ্ন আহিব পৰীক্ষা জটিল হ'ব এইবোৰ চিন্তা মনৰ পৰা দূৰ কৰি মনৰ পৰা সকলো মানসিক চাপ দূৰ কৰি নিজৰ প্ৰস্তুতি উন্নত কৰা তোমাৰ লগত মোবাইল ফোন আছে ইন্টাৰনেটৰ সংযোগ আছে ইয়াৰ সদ্ব্যৱহাৰ কৰা অলপ নিজে অনুসন্ধান কৰি নিজৰ প্ৰস্তুতি ভালদৰে চলাই নিয়া যদি তুমি পৰীক্ষাৰ মানদণ্ড অনুসৰি প্ৰস্তুতি কৰিছা যিমানে জটিল প্ৰশ্ন পৰীক্ষাত নাহক কিয় তোমাৰ পৰীক্ষা ভাল হ'বই আশা কৰিলো আজি আলোচনা কৰা বিষয়টো তোমালোকে ভালদৰে বুজিব পাৰিলা ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হৈছে আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লা তেন্তে নিজৰ বন্ধু বান্ধৱী আৰু সহপাঠীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোৰ বিষয়ে নিজৰ মতামত দিবলৈ নাপাহৰিবা আজিলৈ ইমানতে এৰিলো অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ